মোৰ ওচৰতো বহুত অভিযোগ আহিছে, বহুতে আপত্তি কৰিছে যে তেখেতসকলে অৰুণোদয় পাই আছিল, কিন্তু তেখেতসকলৰ নাম কৰ্তন কৰিছে। আৰু উপযুক্ত মানুহ বিধৱা হয়, কোনোবা ডিভৰ্চি হয়, ঠিক এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম তেনেকুৱা ধৰণৰ ব্যক্তি, দুখীয়া, সেইসকল অৰুণোদয় পাই আছিল, কিন্তু সেইসকলৰ নাম কৰ্তন কৰা হৈছে। এতিয়া লিষ্টত নাম নাই। মই তেখেতসকলক পৰামৰ্শ দিছোঁ, আপোনালোকে ব্লকত গৈ কমপ্লেইন কৰক আৰু এটা কপি মোকো দিব। 2 তাৰিখে আমাৰ মিটিং আছে, এই কথাখিনি উত্থাপন কৰা হ'ব। আপোনালোকৰ যোগেদিও মই মোৰ জনীয়া সমষ্টিবাসীক বিশেষভাৱে মই জনাইছোঁ যে তেখেতসকলে যিসকল ব্যক্তি অৰুণোদয় পাই আছিল বিগত দিনত, আৰু তেখেতসকলে প্ৰাপ্য মানে এটা ঘৰত দুটা নহয়, এটা কাৰ্ডত এটাই হ'ব। যদি দুটা আছে তেতিয়াতো কাৰণ এটা আছে কাটিবলৈ। ঠিক কোনোবা ঘৰত যদি চাকৰি বাকৰি হৈছে, আগত চাকৰি নাছিল, এতিয়া কোনোবা মহিলা আছে, হাজবেণ্ডে চাকৰি কৰে, সেইজনৰ কৰ্তন হ'ব। এনেকুৱা 2-এটা কাৰণত যিবিলাক কৰ্তন হ'ব, ঠিক আছে। তাৰ বাহিৰে যদি কোনো কাৰণ নোহোৱাকৈ কৰ্তন কৰিছে, কৰ্তন কৰিব নোৱাৰে। ইতিমধ্যে আমি বৰপেটাৰ যিটো গাৰ্জিয়ান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেতৰ লগত বিধায়কসকল, DC আমি এটা মিটিং কৰিছোঁ। মিটিং কৰি বিগত দিনত যিসকলে পাই আছিল সেইসকলক এপ্ৰুভ কৰা হৈছে। অন প্ৰিন্সিপল তেখেতসকলে পাব, যিসকলে যোৱা 2 বছৰ বা যোৱা কেইবা বছৰৰ পৰা অৰুণোদয় পাই আছিল, সেইসকল উপযুক্ত ব্যক্তিৰ এজনৰো কৰ্তন কৰিব নোৱাৰিব। সেইটো আমি এপ্ৰুভ দিছোঁ। কিন্তু এতিয়া আমি দেখিছোঁ কিছুমান দালাল চামচা, বিশেষভাৱে BJPৰ এইবিলাক তেখেতসকলে কৰি এই পুৰণি পাই থকা মানুহবিলাকৰ নাম কৰ্তন কৰিছে আৰু নিজৰ খেলখুচিমতে কিছুমান মানুহৰ নাম অন্তৰ্ভুক্তি কৰাইছে। বিলকুল অবৈধভাৱে কৰাইছে। 2 তাৰিখে ডিচেম্বৰত মিটিং আছে, এই বিষয়ে আমি আলোচনা কৰিম। তো আপোনালোকৰ যোগেদি মই গোটেই জনীয়া সমষ্টিবাসী, মোৰ পুৰণি জনীয়া সমষ্টি যিটো আছে, সমষ্টি অন্যান্য সমষ্টি তেনেকুৱা হৈছে, তেখেতসকলেও কৰক, বিধায়কৰ লগত যোগাযোগ কৰক। মোৰ পুৰণি জনীয়া সমষ্টিৰ প্ৰত্যেক গাঁও পঞ্চায়তৰ যিসকল সচেতন ব্যক্তি আছে, মোৰ দলৰ ৱৰ্কাৰ কৰ্মী আছে, তেখেতসকলৰ প্ৰতি মোৰ আহ্বান থাকিল, যিসকল এই দুখীয়া গৰীব মানুহৰ নাম কৰ্তন কৰিছে, পাই আছিল, সেইসকলক আপোনালোকে সহায় কৰক। সেইসকলক এটা এপ্লিকেশ্যন লিখি দি ব্লকত পঠাই দিয়ক। এটা এপ্লিকেশ্যন আপোনাৰ কমপ্লেইন BDOৰ নামত কৰি ৰিচিপ্ট কপিটো লৈ লওক, আৰু সেইটো যদি মোক দিয়ে, মই DCৰ লগত কথা পাতি এইখিনি নাম অন্তৰ্ভুক্ত কৰাম। যিহেতু আমি সিদ্ধান্ত লৈছোঁ, পুৰণি পাই থকা এজন মানুহৰ নাম কৰ্তন কৰিব নোৱাৰিব, সেইসকল গোটেইখিনিক আমি এপ্ৰুভ কৰিছোঁ। আৰু ঈদৰ পিছদিনা যদি 31 তাৰিখ ঈদ হৈ যায়, তেতিয়াহ'লে ঈদৰ পিছদিনা 1 তাৰিখে ব্লকত যিসকলে পোৱা নাই, তেখেতে কমপ্লেইন লৈ, সেই ব্যক্তিসকল কমপ্লেইন লৈ ৰূপসী ব্লক কলগাছিয়াত আহক, মন্দিয়া ব্লকত তেখেতসকলে যাওক। মই নিজে যাম, মই নিজে গৈ তেখেতসকলৰ কমপ্লেইন লজ কৰাম আৰু ইয়াৰ পিছত 2 তাৰিখে মিটিং কৰিম। মোৰ ওচৰতো বহুত অভিযোগ আহিছে, বহুতে আপত্তি কৰিছে যে তেখেতসকলে অৰুণোদয় পাই আছিল, কিন্তু তেখেতসকলৰ নাম কৰ্তন কৰিছে। আৰু উপযুক্ত মানুহ বিধৱা হয়, কোনোবা ডিভৰ্চি হয়, ঠিক এনেকুৱা ধৰণৰ বিশেষভাৱে সক্ষম তেনেকুৱা ধৰণৰ ব্যক্তি, দুখীয়া, সেইসকল অৰুণোদয় পাই আছিল, কিন্তু সেইসকলৰ নাম কৰ্তন কৰা হৈছে। এতিয়া লিষ্টত নাম নাই। মই তেখেতসকলক পৰামৰ্শ দিছোঁ, আপোনালোকে ব্লকত গৈ কমপ্লেইন কৰক আৰু এটা কপি মোকো দিব। 2 তাৰিখে আমাৰ মিটিং আছে, এই কথাখিনি উত্থাপন কৰা হ'ব। আপোনালোকৰ যোগেদিও মই মোৰ জনীয়া সমষ্টিবাসীক বিশেষভাৱে মই জনাইছোঁ যে তেখেতসকলে যিসকল ব্যক্তি অৰুণোদয় পাই আছিল বিগত দিনত, আৰু তেখেতসকলে প্ৰাপ্য মানে এটা ঘৰত দুটা নহয়, এটা কাৰ্ডত এটাই হ'ব। যদি দুটা আছে তেতিয়াতো কাৰণ এটা আছে কাটিবলৈ। ঠিক কোনোবা ঘৰত যদি চাকৰি বাকৰি হৈছে, আগত চাকৰি নাছিল, এতিয়া কোনোবা মহিলা আছে, হাজবেণ্ডে চাকৰি কৰে, সেইজনৰ কৰ্তন হ'ব। এনেকুৱা 2-এটা কাৰণত যিবিলাক কৰ্তন হ'ব, ঠিক আছে। তাৰ বাহিৰে যদি কোনো কাৰণ নোহোৱাকৈ কৰ্তন কৰিছে, কৰ্তন কৰিব নোৱাৰে। ইতিমধ্যে আমি বৰপেটাৰ যিটো গাৰ্জিয়ান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেখেতৰ লগত বিধায়কসকল, DC আমি এটা মিটিং কৰিছোঁ। মিটিং কৰি বিগত দিনত যিসকলে পাই আছিল সেইসকলক এপ্ৰুভ কৰা হৈছে। অন প্ৰিন্সিপল তেখেতসকলে পাব, যিসকলে যোৱা 2 বছৰ বা যোৱা কেইবা বছৰৰ পৰা অৰুণোদয় পাই আছিল, সেইসকল উপযুক্ত ব্যক্তিৰ এজনৰো কৰ্তন কৰিব নোৱাৰিব। সেইটো আমি এপ্ৰুভ দিছোঁ। কিন্তু এতিয়া আমি দেখিছোঁ কিছুমান দালাল চামচা, বিশেষভাৱে BJPৰ এইবিলাক তেখেতসকলে কৰি এই পুৰণি পাই থকা মানুহবিলাকৰ নাম কৰ্তন কৰিছে আৰু নিজৰ খেলখুচিমতে কিছুমান মানুহৰ নাম অন্তৰ্ভুক্তি কৰাইছে। বিলকুল অবৈধভাৱে কৰাইছে। 2 তাৰিখে ডিচেম্বৰত মিটিং আছে, এই বিষয়ে আমি আলোচনা কৰিম। তো আপোনালোকৰ যোগেদি মই গোটেই জনীয়া সমষ্টিবাসী, মোৰ পুৰণি জনীয়া সমষ্টি যিটো আছে, সমষ্টি অন্যান্য সমষ্টি তেনেকুৱা হৈছে, তেখেতসকলেও কৰক, বিধায়কৰ লগত যোগাযোগ কৰক। মোৰ পুৰণি জনীয়া সমষ্টিৰ প্ৰত্যেক গাঁও পঞ্চায়তৰ যিসকল সচেতন ব্যক্তি আছে, মোৰ দলৰ ৱৰ্কাৰ কৰ্মী আছে, তেখেতসকলৰ প্ৰতি মোৰ আহ্বান থাকিল, যিসকল এই দুখীয়া গৰীব মানুহৰ নাম কৰ্তন কৰিছে, পাই আছিল, সেইসকলক আপোনালোকে সহায় কৰক। সেইসকলক এটা এপ্লিকেশ্যন লিখি দি ব্লকত পঠাই দিয়ক। এটা এপ্লিকেশ্যন আপোনাৰ কমপ্লেইন BDOৰ নামত কৰি ৰিচিপ্ট কপিটো লৈ লওক, আৰু সেইটো যদি মোক দিয়ে,
মই ডিচিৰ লগত কথা পাতি এইখিনিৰ নাম অন্তৰ্ভুক্ত কৰাম যিহেতু আমি সিদ্ধান্ত লৈছোঁ পুৰণি পাই থকা এজন মানুহৰ নাম কৰ্তন কৰিব নোৱাৰিব সেইসকল গোটেইখিনিক আমি এপ্ৰুভ কৰিছোঁ আৰু ঈদৰ পিছদিনা যদি 31 তাৰিখ ঈদ হৈ যায় তেতিয়াহ'লে ঈদৰ পিছদিনা 1 তাৰিখে ব্লকত যিসকলে পোৱা নাই তেখেতে কমপ্লেইন লৈ সেই ব্যক্তিসকল কমপ্লেইন লৈ ৰূপসী ব্লক কলগাছিয়াত আহক মন্দিয়া ব্লকত তেখেতসকলে যাওক মই নিজে যাম মই নিজে গৈ তেখেতসকলৰ কমপ্লেইন লজ কৰাম আৰু ইয়াৰ পিছত 2 তাৰিখে মিটিং কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত